মৰ্নিং ডাইৰেক্ট আপোনালোকক মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাস্তাৰ পৰা আপোনালোকক মানে ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু এই কাম এটাৰ কাৰণে মানে জল্দি জল্দি আহিব লগা হ'ল। গৈ আছোঁ মানে তাকে আপোনালোকে চাই থাকক, কেনেকুৱা পায় চাব, লাইক মাৰিব। আপোনালোকে চাই ভিডিঅ' চাই কিন্তু লাইক নামাৰে, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব। গৈ আছোঁ মানে আপোনাৰ এই জাষ্ট ওলাই আহিছোঁ, বেছি সময় হোৱা নাই, ওলাই গৈ পেলাই গৈ আছোঁ। গাইজ এই কামটো শেষ কৰি বৰ্তমান ৰুমলৈ আহি আছোঁ। আপোনালোকক নেদেখুৱালোঁ আৰু মানে ক'ত কেনেকৈ গৈছে। জাষ্ট ৰাতিপুৱাই গ'লোঁ, যাই কৰি মানে কামটো বেছি সময় নালাগিলে, খুব বেছি এঘণ্টামান লাগিলে। কামটো কৰি পেলাই জাষ্ট ৰুমলৈ ঘৰলৈ গৈ আছোঁ। তাকে আপোনালোকে চাই থাকক। মই প্ৰথম ব্লগটো বাৰু দিয়া হ'ল, এটা কেনেকুৱা পাইছে আপোনালোকে চাব, জনাবচোন বাৰু। এতিয়া মানে মোৰ মনটো ভাল লাগিব। তাকে দিছোঁ প্ৰথম ভিডিঅ' কি হয় আপোনালোকে চাই কৰি লাইক এটা মাৰিব, ছাবস্ক্ৰাইবো কৰি দিব। আৰু আজি এটা ভিডিঅ' পৰা আপলোড কৰিম, আপোনালোকে কেতিয়া পায় কাইলৈমান পাই যাব আজি ভিডিঅ'টো। তাকে চাই থাকক। গাড়ী আহি মানে অলপ ৰখি লৈছোঁ। আপোনাৰ বহুত গৰম, মানে একদম ৰাস্তাত গাড়ী চলাব নোৱাৰি। মানে ঘৰৰ পৰা আপোনাৰ অলপ দূৰ আছে যিটো কামত গৈছিলোঁ। তো মানে এনেকুৱা ৰ'দ পৰিছে, তাকে আপোনাৰ ৰখি পেলাই বোলো আপোনাক দেখুৱাওঁ, ভিডিঅ'টো বনাওঁ। সেইকাৰণে অলপ দেখুৱালোঁ। গৰমটো চাওকচোন, প্ৰকোপটো কেনেকুৱা ৰ'দ দিছে দেখিছে নহয়, একদম চলাব নোৱাৰি মানে গৰমৰ প্ৰকোপত। তাকে অলপ ৰখি লৈছোঁ। মানে কণ্টিনিউ চাই থাকিব। আজি ব্লগটো মানে আপোনাৰ এই অলপ ঘূৰাই ব্লগ হ'ব, বেলেগ একো নাই আৰু যিটো মানে কি আপোনাৰ কেমেৰা কোৱালিটি অকণ চাব আৰু মানে চলাওঁতে লগ বাৰু অকলে চলোৱা নাই, লগত আছে বাৰু, তেওঁ কেমেৰা ধৰে। কোৱালিটি ইমান ভাল নাহিবও পাৰে প্ৰথম মানে চাই থাকিব, ভাল পাব। এইবিলাক দেখিছে ৰাস্তাৰ মাজতে এইবিলাক গাঁত, একদম মানে যদি স্পীড আহে নহয় চলাবৰ কাৰণে বহুত সমস্যা হৈ পৰে। গাড়ীবিলাকৰ মানে আপোনাৰ এনেকুৱা উৎপাত নহয়, মানে আপোনাক ক'ব নোৱাৰিব। আৰু ট্ৰেফিক জাম, ইমান জাম। আৰু গৰমত ৰাস্তাৰ মাজত যদি ট্ৰেফিক জামত ফাঁচি গ'ল, আপুনি গম পাই গ'ল আৰু গৰমৰ প্ৰভাৱটো কেনেকুৱা। একদম মানে ভাবিব নোৱাৰা গৰম। যোৱাকালি 41 ডিগ্ৰী পৰিছে ইয়াত গৰম। তাতে আৰু ট্ৰেফিক জামত যদি মাজত ফাঁচি গ'ল, আপোনাৰ ভাবিব নোৱাৰা। তাকে চাই থাকক। গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা কি। গাড়ী এইডাল যাম চাওক, ট্ৰেফিক জাম কিমান জাম দেখিছে, এয়া চাওক। আপোনালোকে গলি দেখা পাব। মেইন ৰাস্তাৰ পৰা ওলাই আহিলোঁ, ভিতৰে শ্বৰ্টকাট ৰাস্তা এটা আছে, সেইফালে মানে আহিছোঁ। যি গৰম আৰু ট্ৰেফিক জামৰ পৰা বাচিবৰ কাৰণে তাকে ভিতৰি ৰাস্তাটো দি আহিছোঁ আৰু। কাৰে লিলি তুম क्या খায়া গাইছ। আমাৰ ৰুমৰ ওচৰত থাকে জনী, বহুত মৰম লগা ছোৱালী হয়। চাওক, তোমাৰ নাম क्या है? গাইছ কি আহিলোঁ, আহি পেলাই মানে কি ডাইৰেক্ট ভাতখন খাই শুই গ'লোঁ। শুই পেলাই জাষ্ট উঠিছোঁ। ডিউটি আছে আপোনাৰ 2টা বজাত বিচিপত। তাকে মানে ওলাইছোঁ, ৰেডি হৈছে যাবৰ কাৰণে ওলাইছোঁ। তাকে হেলমেটটো লৈ লওঁ, তাকে ওলাই আছোঁ, যাওঁ। টাইম মানে হৈ গ'ল আপোনাৰ এটা বাজি গ'ল। তাকে ওলাই গৈ যাব লৈছোঁ। গাইজ আপোনাৰ জাষ্ট কোম্পানী পাৰ্কিং এৰিয়াত সোমাইছোঁ। অহা ৰাস্তাখিনি ভিডিঅ' নকৰিলোঁ আৰু মানে জাষ্ট সোমাই পেলাই পাৰ্কিঙত গাড়ীখন লগাই ডাইৰেক্ট অফিচত যাওঁ। আপোনালোকক অফিচত লগ পাই আছোঁ বাৰু ডাইৰেক্ট যাই পেলাই। गाइस ये पनीर करी है, ये दाल है और ये पापड़ है। ये মানে হিন্দীত কৈছোঁ আৰু অলপ, এতিয়া মানে অফিচত আহিছোঁ, হিন্দীত ক'ব লাগে যে, সেইটো কাৰণে। हाय गाइस, अभी ड्यूटी से आया हूँ, तो आके अभी बैठ गया रूम पे। तो आज के लिए वीडियो ही था, तो लास्ट तक देखने के लिए थैंक यू।
तो और मज़ेदार वीडियो आ रहा है, तो इसीलिए आप लोग सब्सक्राइब करके रखिएगा, तो आप लोग के पास आ जाएगा। तो आज के लिए बाय बाय।